ৰাইজৰ পদূলিত ৰাইজৰ দল পাকা বেদবাৰী মাছগাঁৱত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা দুৰ্নীতি কোম্পানীৰ এমপ্লয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ গোটেই অসমত ৰাইজৰ দলৰ ব্যাপক যোগদান সভা ইতিমধ্যে ৰাজনৈতিক মহলত এক খলকনিৰ সৃষ্টি কৰিছে। ব্যতিক্ৰম নহয় পাকা বেদবাৰী সমষ্টিও। পাকা বেদবাৰী সমষ্টিৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাইজৰ দলৰ যোগদান সভা। যোৱা নিশা 12 বজালৈ মাছগাঁৱত চলিল যোগদান সভা। কংগ্ৰেছ আৰু AYDFৰ দল ত্যাগ কৰি প্ৰায় শতাধিক ব্যক্তিয়ে যোগ দিলে ৰাইজৰ দলত। যোগদান কৰিয়ে সংকল্প দলে পুৰণা প্ৰতাৰক ৰাজনৈতিক দল বিদায় দি নতুনত্ব আঁকোৱালি লৈ দুৰ্নীতিমুক্ত নিকা পঞ্চায়ত গঠন কৰাৰ ছাত্ৰ নেতা জেহেৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইজৰ দলৰ নেতা মাইদুজ্জামানে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ মহানায়ক আখ্যা দিয়াৰ লগতে জামানে কয় যে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিত ৰাইজ অতিষ্ঠ হৈ বিজেপি দল ত্যাগৰ জোৱাৰ উঠিছে। আপোচীন সংগ্ৰামী নেতা অখিল গগৈৰ নেতৃত্বত একত্ৰিত হৈ পৰৱৰ্তী দিনত সমন্বয়ৰ অসম শান্তিৰ অসম গঢ়াৰ যি সপোন সেয়া কম দিনৰ ভিতৰতে বাস্তৱত পৰিণত হোৱাৰ পথত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হকে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰে কৰা দুৰ্নীতিৰ বিৰুদ্ধে হিমন্তৰ চকুত হৈ প্ৰতিবাদ কৰা একমাত্ৰ বিধায়কজনে হৈছে অখিল গগৈ। বিজেপিক ৰোধ কৰিবলৈ অখিল গগৈৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলে একেলগ হৈ যি অভিযান আৰম্ভ হৈছে সেয়া পৰৱৰ্তী দিনতো অব্যাহত থাকিব। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30। অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ লং লিভ অখিল গগৈ লং লিভ অখিল গগৈ লং লিভ ৰাইজৰ পদূলিত ৰাইজৰ দল এর শীৰ্ষক অভিযান লৈ আমি ৰাইজৰ দলে ইতিমধ্যে ৰাইজৰ পদূলি গৈ আছো আৰু য'ত অসমৰ সৰ্বস্তৰ ৰাইজ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ দলত মানুহে যোগদান কৰি আছে। অসমব্যাপী এক আলোড়ন সৃষ্টি হৈছে। ইতিমধ্যে প্ৰতিটো দিনাই অসমৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ মানুহ যোগদান কৰি আছে। তাৰ প্ৰমাণ আজি পাকা বেদবাৰীত এটা ভূত পৰ্যায়ৰ যোগদান সভাত মানুহৰ সমাগম 100তকৈ অধিক বিভিন্ন দল ত্যাগ কৰি আজি ৰাইজৰ দলত যোগদান কৰিলে আনুষ্ঠানিকভাৱে। গতিকে এইবাৰ প্ৰতাৰক ৰাজনৈতিক দলবিলাকক বৰ্জন কৰি নতুনত্বক আঁকোৱালি লোৱাৰ সময় সেয়া ৰাইজে বুজি পাইছে। ইমান দিনে পুৰণা ৰাজনৈতিক দলবিলাকে যি অসমবাসী ৰাইজৰ লগত যি প্ৰতাৰণা কৰিলে, দুৰ্নীতি ভ্ৰষ্টাচাৰ, আজি পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছে, পঞ্চায়ত প্ৰতিনিধিবিলাকে আজি এনৰেগাৰ পৰা আৰম্ভ কৰি প্ৰতিটো কামত তেওঁলোকে কমিশ্যন লয়। এনৰেগাত বিধায়কৰ পৰা আৰম্ভ কৰি বিডিঅ'ৰ পৰা আৰম্ভ কৰি সচিব পৰ্যন্ত জিয়াছ পৰ্যন্ত 60% কমিশ্যন তেওঁলোকে পকেটত সোমায় আৰু 40% সেয়া বিভিন্ন ঠিকাদাৰী কৰা ব্যক্তিসকলে তাৰ অৰ্ধেক পকেটত সোমায় আৰু ৰাইজে পায় 100 টকাৰ মাত্ৰ 10 টকা। গতিকে এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰোধ কৰাৰ স্বাৰ্থত এইবাৰ ৰাইজ ওলাই আহিছে। প্ৰকৃতপক্ষে এজন আপোচহীন নেতাৰ নেতৃত্বত অসমবাসী ৰাইজ একত্ৰিত হোৱাৰ কাৰণে এক প্ৰচেষ্টা চলাইছে আৰু তাত আমি দেখিবলৈ পাইছো সমগ্ৰ অসমৰ লগতে পাকা বেদবাৰী সমষ্টিত এক নিৰবিচ্ছিন্ন যোগদান কাৰ্যসূচী আমি যি হাতত লৈছো, আমি যতেই গৈছো তাতেই ৰাইজ সমাগম হৈছে আৰু এইবাৰ নিশ্চিতভাৱে পৰিৱৰ্তন এটা হ'ব। কাৰণ ৰাইজে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ যি ফেচিষ্ট ৰাজনীতি ৰাইজ অতিষ্ঠ হৈ গৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এটা কোম্পানী নিচিনাকে দেশখন চলাব বিচাৰি আছে। তেখেতৰ নিৰ্দিষ্ট বিভিন্ন দলত তেখেতৰ যি এজেণ্টবিলাক আছে, আচলতে সেই এজেণ্টবিলাকক লৈ যি দুৰ্নীতিৰ এক কোম্পানী তেওঁলোকে খুলিছে, সেই কোম্পানীক নিপাত কৰাৰ কাৰণে অসমৰ ৰাইজ একত্ৰিত হৈছে। আৰু স্পষ্ট প্ৰমাণ সেই পাকা বেদবাৰী বা সৰুক্ষেত্ৰীৰ সেই নেতাগৰাকীও ব্যতিক্ৰম নহয়। কাৰণ তেখেতৰ কোম্পানীৰ এমপ্লয় এজন বিধায়ক জাকিৰ হুছেইন সিকদাৰকো কিন্তু এইবাৰ পাকা বেদবাৰীৰ পৰা বিদায় দিব বা সৰুক্ষেত্ৰীৰ পৰা বিদায় দিব। কাৰণ তেখেতৰ নেতৃত্বত পঞ্চায়তত 50 পৰা 60% কমিশ্যন লোৱাৰ স্পষ্ট অভিযোগ ৰাইজে দিন দুপৰে বজাৰ সমাৰত কৰি থকা আমাৰ পৰিলক্ষিত হয়। তাৰ স্পষ্ট প্ৰমাণ প্ৰতিটো কামত যদি আপোনালোকে লক্ষ্য কৰে, সৰজমিন যদি তদন্ত কৰে, তেতিয়া দেখিবলৈ পাব ৰাস্তাৰ পৰা আৰম্ভ কৰি য'ত 10 লাখ টকা হৈছে তাত 20,000 টকা ঠিকাদাৰে কাম কৰি সম্পূৰ্ণ টকা মুকলাই লিছে। কবৰস্থানত ৱালত দুৰ্নীতি কৰিছে, কবৰস্থানকো কিন্তু তেওঁলোকে এৰি দিয়া নাই। গতিকে এনেকুৱা ভয়ংকৰ দুৰ্নীতি এনেকুৱা
অমঙ্গলীয় কাম কাজ এই বিধায়কৰ নেতৃত্বত চলি আছে গতিকে পাকা বেতবাৰীত নিশ্চিতভাৱে পৰিৱৰ্তন হ'ব আৰু 24তে যি পঞ্চায়ত নিৰ্বাচন হ'ব আমি ৰাইজৰ দলে ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম গতিকে এই দুৰ্নীতি ভ্ৰষ্টাচাৰী নেতাসকলক বিদায় দিয়াৰ কাৰণে এইবাৰ নিশ্চিতভাৱে ৰাইজৰ দলক মানুহে আঁকোৱালি ল'ব আৰু ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদ পৰ্যন্ত আমি বিজয়ী কৰাই এক দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ তাত নিশ্চিতভাৱে আমি সক্ষম হ'ম পৰিৱৰ্তন ইতিমধ্যে আৰম্ভ হৈছে আমি য'তেই গৈছোঁ তাতে ৰাইজ ওলাই আহিছে কাৰণ স্বাধীনতাৰ পিছৰ পৰাই যিবোৰ দলে